অখিল গগৈ ডাঙৰীয়া তেজপুৰলৈ আহোঁতে মই নটসূৰ্যৰ বাসগৃহলৈ লৈ আনিছিলোঁ তেখেতৰ অসুস্থ পুত্ৰক লগ কৰিবৰ বাবে। আহি পেলাই যেতিয়া দেখিলে আগদিনা বৰষুণ দি যোৱাৰ সময়ত তেখেতৰ ঘৰত পানী পৰি আছিলে ভিতৰত। আমি গোটেই ঘৰখন চালোঁ। য'ৰ পৰা নটসূৰ্য ফণী শৰ্মাৰ সৃষ্টি হৈছিলে সেই সৃষ্টি হোৱা জাগাখিনি যদি আজি এনেকুৱা জৰাজীৰ্ণ অৱস্থাত থাকে, তেখেতে নটসূৰ্যদেৱৰ পৰিয়ালৰ পৰা সম্পূৰ্ণ পাৰ্মিশ্যন লৈছে। যিহেতু ময়ো পৰিয়ালৰ সদস্য, পাৰ্মিশ্যন লোৱাৰ ক্ষেত্ৰত ময়ো তেখেতৰ লগত কথা বতৰা পাতি আগবঢ়াইছিলোঁ। আৰু অখিল গগৈ ডাঙৰীয়াৰ উদ্যোগত আজি ঘৰটো মেৰামতি কৰি থকা হৈছে আৰু সম্পূৰ্ণ মেৰামতি আৰু 4 দিনৰ ভিতৰত কমপ্লিট হ'ব। আৰু সেই মেৰামতিৰ পিছত তেখেতৰ যিটো অসুস্থ অৱস্থা, সেই অসুস্থতাখিনি ঠিক কৰিবৰ বাবে অখিল গগৈ ডাঙৰীয়াই নিজা উদ্যোগত গুৱাহাটীলৈ লৈ গৈ সম্পূৰ্ণ চিকিৎসা কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে। যেতিয়ালৈকে ঠিক নহয় তেতিয়ালৈকে ৰাইজৰ দলৰ আৰু অখিল গগৈ ডাঙৰীয়াৰ উদ্যোগত তেখেতৰ চিকিৎসা হ'ব। আজি ৰাজ্যজুৰি নটসূৰ্য ফণী শৰ্মা দিৱস পতা হৈছে, কিন্তু তেখেতৰ যিটো অৱস্থা, সেই অৱস্থাৰ ওপৰত আপুনি কি? অৱস্থাৰ কথা একো নকওঁ। নটসূৰ্য ফণী শৰ্মা দেৱৰ সৃষ্টিৰাজি আৰু নটসূৰ্য ফণী শৰ্মা দেৱক যিখিনি সন্মান দিব লাগিছিলে, ত্ৰিমূৰ্তি বুলি কয়, বঁটা বাহন দি আছে, কিন্তু আজি জনসংযোগ বিভাগে এটা এডভাৰটাইজমেণ্ট দিবলৈ সময় নাপালে। এনেকুৱা ধৰণৰ স্বীকৃতি, এনেকুৱা ধৰণৰ কথাৰ কাৰণে আমি ভাবিবলৈ বাধ্য হৈছোঁ যে তেওঁলোকে কিয় এনেকৈ এলাগি কৰি ৰাখিছে। নটসূৰ্য ফণী শৰ্মাৰ সৃষ্টিৰাজিক এলাগি কৰিছে। মানুহজনটো এজন ইণ্ডিভিজুৱেল, কিন্তু তেখেতৰ সৃষ্টিক লৈ তেখেতৰ যিটো নাম, সেই নামটোক কিয় এলাগি কৰিছে আমি সেইটো বুজি পোৱা নাই।